हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে এতিয়া 6টা মান বাজিছে আজি সোনকালে দোকান খুলি দিলো এয়া চাব পাৰে আজি সোনকালে দোকান খুলি দিলো আৰু আজি হল দেহাৰ পৰীক্ষা তাকে কি লিখিব হিয়ে জানে আৰু একমাত্ৰ আৰু ঘৰৰ কামখিনি আধা আধি কৰিলো যেহেতু আজি সোনকালে উঠিলো আৰু অলপমান আছে বাৰু আধা আধি কৰিবলৈ আছে বাকি কাম আৰু আজি দেহাৰ পৰীক্ষা বাৰে কৈ আছো কি লিখিব হিয়ে জানে তাৰ পৰীক্ষা মোৰে চিন্তা হৈছে আৰু আজি সোনকালে ৰাতিপুৱা উঠি দিলো এয়া দেখিছে এয়া ৰাস্তাত আজি এয়া মানুহে নাই এয়া ৰাস্তাত তেতিয়া মানে এটা দুটাকে হ'বলৈ ধৰিছে আৰু এতিয়া ঠিক আছে আপোনালোকক লগ পাই আছো আৰু প্ৰিয়ংকা মইনা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো চাই ভাল পাব দেহা উঠা উঠা 7:30 বাজিল আজি পৰীক্ষা আছে না মা তোমাৰ হা কি পৰীক্ষা আছে আজি হা আজি কি পৰীক্ষা আছে আৰু এয়া আমাৰ দেহা ৰেডি হৈ আছে দেউতাকে আজি কাপোৰ কানি পিন্ধাই দিলে আৰু মই টিফিন বনালো দেউতাকৰ লগত এয়া অলপমান মানে মৰম লগাই আছে এয়া স্কুললৈ গ'ল আজি পৰীক্ষা আছে কি লিখিব হি জানে আৰু ঘৰত আহি সুধিব লাগিব কি লিখিব গ'লগে আৰু মই বাৰীলৈ গ'লো দেখিলো ভোট জলকীয়া কেইটামান পকি আছে তাকে চিঙি লৈ আহিলো এতিয়া 9:30 মান বাজিলে আৰু মই মাছ ফ্ৰাই কৰি আছো তাৰ পিছত ধুনীয়াকৈ চাহ এক কাপ খাম এয়া মাছ ফ্ৰাই কৰি আছো শুনো আৰু দেহাও এয়া পৰীক্ষা দি আহিলে আহিকে মোবাইলটো অকণমান চাইছে আৰু তাৰপিছত এয়া ধনিয়া আৰু মূলাগুটি দিবলৈ মাটি যোগাৰ কৰি আছোঁ অলপমান মানে সিজিব লাগিব অলপমান আৰু এয়া ঘৰৰ অৱস্থা দেখিছেনে লেপ কম্বল য'তে ত'তে পৰি আছে মানে আজি ঘৰটো অলপমান চাফা কৰিছোঁ আৰু মানে আলমাৰি এটা ডাঙৰ আলমাৰি এটা এইটো ডাঙৰ আলমাৰিটো সাইডতে থৈ দিয়া আছে আৰু পাকঘৰটো মানে ফ্ৰিজটো অলপমান বেয়া হৈছিলে মানে পানী লিক হৈ আছিল তাকে এয়া চাওকচোন পাকঘৰৰ অৱস্থা বোকা হৈ গৈছে গোটেই পাকঘৰৰ মানে ফ্ৰিজটো ভাল কৰিব লাগিব আজি তাকে বনাবলৈ আহিব আৰু এইটো ডাঙৰ আলমাৰিটো এইটো আছিল আমাৰ ৰুমত এইটো বাহিৰত উলিয়াই দিলো এইটো মানে বহুত দিনৰ হয় তাকে এইটো ভাল কৰিব লাগিব এয়া দেখিছেনে অলপ বেয়া হৈ গৈছে তাকে ভাবিছো গোটেইখিনি মানে চেঞ্জ কৰি দিম আৰু পিনে আচাৰ ৰ'দত দিছো হ'ব দেখাই আছো এইখিনি হ'ল বাঁহগাজৰ আচাৰ আৰু এইখিনি আমৰ আচাৰ আৰু এইখিনি হ'ল জলকীয়াৰ আচাৰ ৰ'দত দিছো আৰু মোৰ অৱস্থা চাওক ৰ'দত আৰু এইফালে ধনিয়া গুটি দি আছে আৰু মূলা গুটি দি আছে আৰু এই ৰুমটো অলপমান চাফা কৰিলোঁ মানে অলপ চিজি লগাই দিলোঁ চাফাটো হৈ আছিলে মানে অলপ ডিচিপ্লিন কৰি দিলোঁ আৰু এইফালেও কৰিলোঁ পাকঘৰটো চাফা কৰিলোঁ অলপমান ধুনীয়াকৈ চাফা কৰি মেলি ভাত কেইটামান বনালোঁ দুপৰীয়া কাম কৰি ভাগৰ লাগি গৈছিলে আজি তাকে বেঙেনা ফ্ৰাই কৰিলোঁ আলু পিটিকা মাছৰ চাটনি আৰু মাছ ফ্ৰাই নেমু আৰু এনেকৈ আজি পানী ঢালি ভাত খাইছোঁ গৰমত আৰু এয়া সন্ধিয়া কাপোৰ জাপি আছোঁ আমি পূজা আৰু মই মোৰ বান্ধৱী হয় মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাই মোৰ এইখিনি কৰাত সহায় কৰি দিলে আজি দেখিছেনে গডৰেজটো গোটেই খালী কৰি দিলোঁ আৰু তাই জোৰকৈ ধুনীয়াকৈ চিজি লগাই দিছে কাপোৰবিলাক আৰু মই এফালৰ পৰা সুমুৱাইছোঁ আৰু এইবোৰ হ'ল মানে কি ক'ব আৰু কাপোৰ মানে পুৰণা কাপোৰ এইবিলাক আৰু দেহাৰ ৰেইনকোট এইবোৰ আছে আৰু এইবিলাক চব মোৰ বিয়াৰ কাপোৰ হয় কেতিয়াবা আপোনালোকক দেখাম বাৰু কোনে কোনযোৰ দিছিলে বেছিভাগটো বাৰু মাহঁতৰ ফালৰ পৰাই দিয়া আৰু এইবোৰ দেখিছেনে কাপোৰ কিন্তু পিন্ধাই নহয় মোৰ মেখেলা চাদৰ তেনেকৈ আৰু এটা গডৰেজত ভৰ্তি হৈ আছে সেইটো এদিন চাফা কৰিব লাগিব কাপোৰ আৰু তলৰটো তেয়া কিবা কিবি জেকেট ভৰাই থৈ দিছোঁ এয়া পিছদিনাখন ভিডিঅ'টো সিদিনাখন আৰু কণ্টিনিউ কৰিবলৈ নহ'ল
তাকে আমাৰ নামঘৰত শৰাই দিবলগীয়া আছিলে, তাকে শৰাই দিব যাব ওলাইছোঁ, মানে ভাগে ভাগে পৰে যে এইবাৰ আমাৰ আছিলে, তাকে বোলো আপোনালোকক দেখুৱাই দিওঁ অলপমান। আৰু দেহাও স্কুল গৈছে, স্কুলৰ পৰা আপোনালোকক নামঘৰতে লগ পাই আছোঁ। এইজনী ফেঁচা দেখিছেনে, আজি আমাৰ ঘৰত আহিছিলে, ইমান ওচৰৰ পৰা মই ভিডিঅ' কৰিছোঁ তথাপিও যোৱা নাই। আৰু ফেঁচা আহিলে ভালনে বেয়া জনাবচোন। অকণমান বেছিয়ে সোনকালে গ'লোঁ, আকৌ ঘৰলৈ ঘূৰি আহিলোঁ। এতিয়া মানে বাবাক আনিবলৈ গৈছে, তাক খুৱাই খুৱাই গা ধুৱাই ধুনীয়াকৈ একেবাৰে লৈ যাম, যিহেতু অলপমান দেৰি হ'ব। তাকে এই আমাৰ দেহা আহি পেলাই এয়া দেহা এই লিখিলা আৰু আৰু একো লিখা নাই, হৈছে আৰু তোমাৰ পৰীক্ষা। আকৌ তাক খোৱাই বোৱাই আকৌ পুনৰ আমি নামঘৰলৈ গ'লোঁ। কীৰ্তন গাই হোৱাৰ পিছত এয়া সকলোৱে কথা পাতি আছে, ময়ো কথা পাতি আছিলোঁ। চবে মানে দুখ সুখৰ কথা এনেই আৰু আলোচনা কৰি আছে চবেই। এয়া চব কথা পতাত ব্যস্ত। আৰু এইফালে এয়া প্ৰসাদ দি আছে, আৰু ময়ো বহি দিলোঁ এয়া ৰঙা চাহ আৰু এয়া বিস্কুট খাই আছিলোঁ। আৰু দেহাই এইফালে খেলি ফুৰিছে, সকলো এয়া প্ৰসাদ খাই আছে। আৰু এইভাগ মোৰ বুন্দিয়া আৰু আমি প্ৰসাদ খাই আছোঁ। সকলোৱে দেখিছেনে ইমান ধুনীয়াকৈ খাই আছে। আৰু এয়া পিছদিনাখন দেহাক স্কুলত আনিবলৈ গ'লোঁ, থ'বও গৈছিলোঁ। তাৰপৰা ভিৰ দেখিছেনে কেনেকুৱা, আৰু বৰষুণ বতৰ যে একেবাৰে চেপচেপীয়া হৈ গ'ল, আৰু মানে ভিডিঅ'টো কণ্টিনিউ কৰাও নহ'ল। দেহা আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব, আৰু কমেণ্ট ছাবস্ক্ৰাইব এইবোৰ কৰি দিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।